হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতিক পতিয়ন গৈ এতিয়া বিপদত পৰিছে মাইক্ৰ ফাইনান্সৰ পৰা ঋণ লোৱা মহিলাসকল। আহিছে আদালতৰ নটিচ। মাইক্ৰ ফাইনান্সৰ পৰা ঋণ লোৱা মহিলাসকলৰ ঋণ চৰকাৰে পৰিশোধ কৰিব। সংশ্লিষ্ট মহিলাসকলে পৰিশোধ কৰিব নালাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পাছৰে পৰা বহু মহিলাই মাইক্ৰ ফাইনান্স কোম্পানীক পৰিশোধ কৰা নাছিল ঋণৰ কিস্তি। কলিয়াবৰৰ আমবাগান অঞ্চলৰো বহু মহিলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতিত পতিয়ন গৈ পৰিশোধ নকৰাকৈ থাকিল কিস্তি। এতিয়া মাইক্ৰ ফাইনান্স কোম্পানীসমূহৰ পৰা আহিছে তাগিদা। মাটি বাৰী বিক্ৰী কৰি হলেও ঘূৰাই দিব লাগিব সুতে মূলে ঋণৰ ধন। কাৰোবাৰ নামত তেজপুৰ আদালতৰ পৰা আহিছে নিৰ্দেশ। সুতে মূলে এতিয়া এক ডাঙৰ অংক টকাৰ পৰিমাণ শুনি সৰব ভাঙি পৰিছে বহুতৰ মূৰত। মহিলাসকলে পৰিত্ৰাণ বিচাৰি মুখ্যমন্ত্ৰীগৰাকীকে প্ৰাৰ্থনা জনাইছে ঋণ মাফ কৰি দিবৰ বাবে। নমস্কাৰ। আমাৰ যে বন্দনা অফিচৰ পৰা ছাৰে আহি পেলাই দিনে ৰাতি আমাক অত্যাচাৰ কৰে আৰু আমি 1,20,000 টকা লৈছোঁ। এতিয়া আমাৰ ছাৰে কৈছে 2 লাখ টকা দিব লাগিব। আমি ঘৰ বাৰী বিক্ৰী কৰি দিম নেকি? এতিয়া আমি ল'ৰা ছোৱালী পঢ়াব নোৱাৰোঁ, খাবলৈ নোৱাৰোঁ, আমি কেনেকৈ দিম? হেমন্ত ছাৰে বুজিব লাগে যে এইটো আগত সিহঁতে কৈছে যে ছাৰে কৈছে যে কিস্তি নালাগে, মাফ কৰি দিম। এতিয়া ছাৰে কিয় কৈছে আকৌ কিস্তি দিবলৈ? আমি কিস্তি নিদিওঁ। এতিয়া ছাৰে কি কৰিব কৰক। আপোনালোকে সমন পঠাইছে? নাই পঠোৱা নাই, পঠোৱাব মানে জাননী দিছোঁ। এতিয়া গোটৰ বন্ধন গোটৰ 85,000 লৈছিলোঁ। তাৰপিছত 35টা গ'ল, 75,000, 35টা গ'ল। তাৰপিছত এতিয়া মেনেজাৰ আহি থাকে ৰাতিপুৱা, সন্ধ্যা, দুপৰীয়া আহি পেলাই ঘৰত বিক্ৰী কৰি দিম বুলি কৈ আছে। মানে মাটি বিক্ৰী কৰি দিয়ে হ'ল, আপোনালোকে পইচা দিব পাৰিব নোৱাৰিব? এতিয়া 3 মাহ আগত এই পঞ্চায়তৰ পৰা এটা কাগজ আহিছিলে মাফ হোৱা, কৈছে মাফ কৰি দিব বুলি কৈছে। পঞ্চায়তৰ পৰা কাগজ পঠাইছিলে আপোনালৈ? কাগজটো পঠাইছে, এতিয়া চাৰ্টিফিকেটটো দিয়া নাই। এতিয়া কৈছে 40,000। কলিয়াবৰৰ পৰা অনুবৰা ৰিপৰ্ট, জনজাগৰণ লাইভ।